একালৰ চান্দা বিৰোধী বিজেপি এতিয়া সৰ্বাধিক চান্দা সংগ্ৰহকাৰী 1998 চনত নিৰ্বাচনী সংস্কাৰৰ বাবে কিদৰে প্ৰয়াস কৰিছিল আদৱানীয়ে এলকে আদৱানীৰ বিপৰীত স্থিতিত আজিৰ নৰেন্দ্ৰ মোদী অমিত শাহ আদৱানীৰ স্থিতিৰ বিপৰীতে কোটি কোটি চান্দা সংগ্ৰহ আজিৰ বিজেপিৰ কিয় কোম্পানীৰ চান্দাৰ বিৰোধিতা কৰিছিল তদানীন্তন গৃহমন্ত্ৰী এলকে আদৱানীয়ে নিৰ্বাচনী বন্ধক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অবৈধ আৰু অসাংবিধানিক বুলি আখ্যায়িত কৰাৰ পাছতে বহু তথ্য পোহৰলৈ আহিছে বিশেষতঃ শাসকীয় দলক কোটি কোটি টকাৰ চান্দা দিয়া কোম্পানীসমূহৰ বহু কুকীৰ্তি এতিয়া পুনৰ চৰ্চিত বিষয় হৈ পৰিছে শাসকীয় দল এটাক কোনে কি স্বাৰ্থত কোটি কোটি টকাৰ চান্দা প্ৰদান কৰিছিল সেই কথা জলজল পটপটকৈ সন্মুখলৈ আহিছে তেনে সময়তেই দি ক্ৰছ কাৰেণ্টৰ হাতত পৰিছে এক বিশেষ তথ্য যি তথ্যৰ খবৰ হয়তো বিজেপিয়ে নিজেই পাহৰিলে প্ৰয়াত আইএএছ বিষয়া ৰোহিণী কুমাৰ বৰুৱাই নতুন দৈনিক কাকতৰ সম্পাদক হৈ থাকোঁতেই লিখা সম্পাদকীয় সংকলনত উল্লেখ আছে এক বিশেষ তথ্য এয়া হৈছে ৰোহিণী কুমাৰ বৰুৱাৰ সেই বিশেষ লেখা প্ৰথমতে দেখুৱাই লৈছো কিদৰে একালৰ গৃহমন্ত্ৰী আৰু বিজেপিৰ পিতামহ স্বৰূপ এলকে আদৱানীয়ে বিৰোধিতা কৰিছিল কোম্পানীৰ চান্দা তেওঁ লিখিছে যে 22 মে তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হোৱা সৰ্বদলীয় সভাত সৰ্বসন্মতিক্ৰমে লোৱা এটা সিদ্ধান্তই আকাশৰ কোলামেঘত এডাল ৰূপালী ৰেখা দৃশ্যমান হৈছে সভাই প্ৰাৰ্থীসকলৰ নিৰ্বাচনৰ ব্যয় ঘাইকৈ চৰকাৰী পুঁজি বহন কৰা উচিত বুলি একমত পোষণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী এলকে আদৱানীয়ে এখন সংবাদমেলত এই কথা সদৰি কৰি কয় যে সকলো প্ৰাৰ্থী আৰু ৰাজনৈতিক দলে নিৰ্বাচনৰ ব্যয় শুদ্ধ হিচাপ ৰখাটো আইনৰ বাধ্যবাধকতা ৰখা উচিত গৃহমন্ত্ৰীগৰাকীয়ে এই কথাও কয় যে তেতিয়াৰ পৰৱৰ্তী শীতকালীন সংসদীয় অধিৱেশনত গঠন কৰি বিশেষ দিহা পৰামৰ্শ কমিটিখনৰ পৰামৰ্শাৱলীক আইনগত ৰূপ দিয়া হ'ব নিৰ্বাচনী ব্যয় চৰকাৰী পুঁজিৰ পৰা বহন কৰাৰ পৰিপ্ৰেক্ষিতত কোম্পানীসমূহক নিৰ্বাচনৰ দান বৰঙণি দিয়াৰ বাবে অনুমতি দিয়া উচিত হ'ব নে নহয় সেই দিশটো চালি জাৰি চাব বিশেষ সমিতিখনে গৃহমন্ত্ৰী আদৱানীয়ে তেওঁৰ ব্যক্তিগত মত দাঙি ধৰি কয় যে কোম্পানীসমূহে ৰাজনৈতিক দল বা প্ৰাৰ্থীক চান্দা দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা দিয়া উচিত এইদৰে এসময়ত স্বয়ং দেশৰ গৃহমন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে বিৰোধিতা কৰিছিল কোম্পানীয়ে দিয়া চান্দাৰ বিৰুদ্ধে আজি সেইটো দলেই সংসদত সংখ্যাগৰিষ্ঠতাৰ বলেৰে নিৰ্বাচনী বন্দানেই সৰ্বাধিক চান্দা সংগ্ৰহ কৰিলে দেশৰ বিভিন্ন কোম্পানীৰ পৰা যিটো দলৰ একালৰ গৃহমন্ত্ৰীয়ে সেই কথাৰ বিৰোধ প্ৰদৰ্শন কৰিছিল সেইটো দলেই ৰাজনৈতিক চান্দা হিচাপে সংগ্ৰহ কৰিলে 6,000ৰো অধিক কোটি ধন 1998 চনতে আদৱানীয়ে কৰা সেই বিৰোধিতাৰ কথা প্ৰখ্যাত ৱেবছাইট ৰেডিফ অন দ্য নেটতো বাতৰি আকাৰে প্ৰকাশ হৈছিল নিৰ্বাচনৰ বাবে ৰাজ্যিক পুঁজিৰ ওপৰত সৰ্বদলীয় বৈঠকত একমত শীৰ্ষক বাতৰিটোত কি লিখা আছে চাওক নিৰ্বাচনী সংস্কাৰৰ বাবে ইন্দ্ৰজিৎ গুপ্তাৰ অধ্যক্ষতাত গঠন কৰা হৈছিল 7জনীয়া এখন পৰামৰ্শ সমিতি সেই সমিতিত আছিল কংগ্ৰেছৰ মনমোহন সিং চিপিআইএমৰ সোমনাথ চেটাৰ্জী এআইএডিএমকেৰ সেদাপত্তি আৰু মুথিয়া সমতা পাৰ্টিৰ দিগ্বিজয় সিং শিৱসেনাৰ মধুকৰ চাপুৰদাৰ বিজেপিৰ VK মালহোত্ৰা সেই সময়তে প্ৰাথমিক আলোচনাৰ পাছত তদানীন্তন গৃহমন্ত্ৰী এলকে আদৱানীয়ে সম্বোধন কৰিছিল সংবাদমেল ৰেডিফ অন দ্য নেটত প্ৰকাশিত বাতৰি অনুসৰি ৰাজনৈতিক দল বা প্ৰাৰ্থীক দান বৰঙণি দিয়াটো কোম্পানীৰ ক্ষেত্ৰত সমীচীন হয় নে নহয় সমিতিখনে সেই সন্দৰ্ভত বিবেচনা কৰিব অৱশ্যে পৰামৰ্শ সমিতিয়ে এই ক্ষেত্ৰত কি পৰামৰ্শ প্ৰদান কৰিব সেয়া সমিতিৰ ওপৰত নিৰ্ভৰশীল যদিও গৃহমন্ত্ৰী আদৱানীয়ে বিশেষভাৱে মত প্ৰকাশ কৰে এই ক্ষেত্ৰত কোম্পানীসমূহক অনুমতি প্ৰদান কৰা উচিত কিন্তু এলকে আদৱানীৰ বিপৰীত স্থিতি গ্ৰহণ কৰি নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ উদ্যোগত ৰাজনৈতিক দলক কোম্পানীসমূহে চান্দা দিয়াৰ বাট মুকলি কৰিলে মন কৰিবলগীয়া যে সাধাৰণতে উদ্যোগপতি বা ব্যৱসায়ীসকল দান বৰঙণিত আত্মনিয়োগ কৰি সমাজ কল্যাণ সাধন কৰাটোৱেই প্ৰথম আৰু মূল উদ্দেশ্য নহয় দান বৰঙণি দিবলৈ হ'লে প্ৰথমতে সুৰক্ষা প্ৰদান কৰিব লাগিব ব্যৱসায়িক স্বাৰ্থ এনে ব্যৱসায়িক স্বাৰ্থতেই ৰাজনৈতিক দল বিশেষকৈ শাসকীয় দল বা প্ৰভাৱশালী ব্যক্তিক দান বৰঙণি প্ৰদান কৰে গতিকে এই যুক্তিত শাসকীয় দলক যদিহে দান বা চান্দা আদায় দিয়ে তেনেহ'লে তেনে পৰিপ্ৰেক্ষিতত বিভিন্ন বেমেজালি হোৱাৰ আশংকা নৈ কৰিব নোৱাৰি তেনে আশংকা কৰিয়ে হয়তো তেতিয়াৰ গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানীয়ে তেনেদৰে নিজৰ মত দাঙি ধৰিছিল কোম্পানীয়ে চান্দা দিয়াৰ বিৰুদ্ধে
কিন্তু শেহতীয়াকৈ নিৰ্বাচন আয়োগক SBI দাখিল কৰা নিৰ্বাচনী বণ্ডৰ তথ্যসমূহৰ ওপৰত কৰা বিশ্লেষণে বহু কথাই কৈ গৈছে যি আশংকাৰে আদৱানীয়ে নিজৰ কথা প্ৰকাশ কৰিছিল সেই আশংকাকে সঁচা প্ৰতিপন্ন কৰিয়েই যেন নিৰ্বাচনী বণ্ডৰ দ্বাৰা আটাইতকৈ লাভৱান হ'বলৈ সক্ষম হ'ল বৰ্তমানৰ বিজেপি দল আনকি বহু কোম্পানীৰ বিৰুদ্ধে ইডি বা অন্যান্য তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি মোটা অংকৰ চান্দা লাভ কৰা বুলিও চৰ্চা চলিছে যদিও সেয়া কাকতালীয় সংযোগ হ'ব পাৰে কিন্তু নিৰ্বাচনী বণ্ডৰ তথ্যৰ বিশ্লেষণৰ পাছত এনে বহু ঘটনাৰ স্পষ্ট উমান পোৱা গৈছে অৱশ্যে এনে গুৰুতৰ বিষয়সমূহ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনতাৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখিবলৈ বিজেপিয়ে অহোপুৰুষাৰ্থ কৰিছে এই বাতৰিৰ পাছতে এসময়ত ব্যক্তিগত বিৰোধিতা প্ৰদৰ্শন কৰা LK আদৱানীৰ তেনে স্থিতি সন্দৰ্ভত কি ক'ব আজিৰ বিজেপিয়ে সেয়া লক্ষণীয় হৈ পৰিব